নমস্কাৰ মনোবলেমীসকল, আকৌ আজি এটা সৰু ভিডিঅ' লৈ আহিলোঁ। আজি আছোঁ মই আমাৰ যি মুখখনত পাতি ডাঙৰীয়া ছাৰ তেওঁৰ জন্ম জয়ন্তী, তাতে উপস্থিত আছোঁ। তেওঁৰ নিজৰ বাসগৃহতে পাতিছে এটা ধুনীয়া কাৰ্যসূচী। বলকচোন যাওঁ, আমি আগুৱাই যাওঁ, চাওঁ। বিভিন্নজনে শুভেচ্ছা দিয়াৰ লগতে ছাৰক বিভিন্নজনে লগ কৰিবলৈ আহিছে। আৰু আমি বলকচোন পোনপ্ৰথমে জানো ছাৰৰ মনৰ বতৰা কেনে। আজি 90 বছৰত ভৰি দি তেওঁ অনুভৱ। আপোনাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ তৰফৰ পৰা। আৰু বাকী সকলোৱে আপোনাক শুভেচ্ছা যিহেতু যাচিছেহি। আপুনি 90 বছৰ আজি ভৰি দিলেহি। এতিয়া আপোনাৰ জীৱনৰ ওপৰত অভিজ্ঞতা আৰু কওকচোন অকণমান। এই 90 বছৰ বহুত এটা দীঘলীয়া জাৰ্ণি আৰু হয়, বিভিন্ন ঘাট সংঘাত, গোগামুখখন আপুনি যিহেতু প্ৰতিষ্ঠা কৰাৰ মেইন এজন ব্যক্তি হিচাপে আৰম্ভ কৰি আধুনিক চহৰলৈকে গোগামুখ এটা অখ্যাত জেগা আছিল, কিন্তু আজি এইটো জেগা এটা জেগা আছিল। কিন্তু এতিয়া ৰূপান্তৰ হৈছে, মানুহৰ সভ্যতা সংস্কৃতি পৰিৱৰ্তন হৈছে। নতুন যুৱক যুৱতীসকলে দেশৰ প্ৰগতিৰ কাৰণে কাম কৰি যোৱাৰ কাৰণে আমি আৰু আশাবাদী, আৰু আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। নৱপ্ৰজন্মক আপুনি কি বাৰ্তা দিব বিচাৰে? নৱপ্ৰজন্ম মোৰ এতিয়া আহ্বান, মই এতিয়া যে ৱৰ্ক হাৰ্ড, যিহেতু ডেট ইজ দি গ্ৰেটেষ্ট মন্ত্ৰী, ৱৰ্ক হাৰ্ড, কাম কৰক। ৱৰ্ক ইজ ৱৰ্কশ্বিপ, কামেই ধৰ্ম, কামেই কৰ্ম। ৱৰ্ক হাৰ্ড, এভৰিথিং উইল কাম টু ইউ। কঠোৰ পৰিশ্ৰম কৰক, কঠোৰ সংগ্ৰাম কৰক, যেতিয়া আমি হয়তো সুন্দৰ জীৱন এটা পাব পাৰিম। আৰু সংগ্ৰামৰ বাদে আমাৰ কোনো ইজি ৰাস্তা নাই, কিন্তু আমি কাম কৰি কৰ্মঠ হ'ব লাগিব। আমি যাতে দেশ সমাজ সুস্থ আমাৰ গঢ়ি তুলিব পাৰোঁ, প্ৰত্যেকেই যাতে সংকল্প গ্ৰহণ কৰে। ধন্যবাদ থাকিল আপোনালৈ। আৰু ছাৰৰ মই এডোখৰতে জীৱনীৰ মানে এখন গ্ৰন্থ উন্মোচন হ'ব, আৰু মোৰ এই চেনেলত তেওঁ পোনপটীয়াকৈ সাক্ষাৎকাৰ দিয়া আছে। দুটাকৈ ভিডিঅ' এপিছড আছে, প্ৰায় 30 মিনিট মানৰ, 60 মিনিটৰ এটা ভিডিঅ' আছে ছাৰৰ ভাগৰ। সেইখিনি আপোনালোকে গৈ পিনি চাব পাৰিব। ছাৰৰ জীৱনী বহুত ধুনীয়া ধুনীয়া তাত কথা কোৱা আছে মোৰ এই চেনেলটোতে, সেইখিনি চাব পাৰিব। আৰু গোগামুখখন যিহেতু প্ৰতিষ্ঠা কৰাৰ এজন মূলতে ব্যক্তি আছিলে, অন্যতম ব্যক্তি আপুনি এজন। তাৰ অভিজ্ঞতাখিনি মই সেই চেনেলটোত যিহেতু দিছোঁৱে। আৰু আগন্তুক দিনৰ সময়ত আপুনি যেন সুস্বাস্থ্যৰ অধিকাৰী হৈ ৰাইজৰ হকে কাম কৰি যাওক, তাকে মই ক'লোঁ। আৰু 90 নহয়, আৰু 100 বৰ্ষক যেন আপুনি অতিবাহিত কৰি আপুনি জাকত জিলিকা হৈ পৰক। যে এতিয়া এনেকুৱা যে কবিগুরু রবীন্দ্রনাথের একটা কথা দিয়েছে, মরিতে চাই না আমি এই সুন্দর মানে মানুষের মাঝে আমি বাঁচিতে যাই। এই ফিলিপে আরও যেন আরও দুদিন মারো যাই, মরিতে চাই না আমি এই সুন্দর ভুবনে মানুষের মাঝে আমি যে বাঁচিতে চাই, আমি জীয়াই থাকিব। এতিয়া ষ্টিল আই এম উইলিং টু লিভ লংগাৰ এণ্ড লংগাৰ, আৰু বেছি জীয়াই থাকিব পাৰোঁ ভগৱান। ঠিক আছে, ধন্যবাদ। আপোনাৰ পৰা বেছি সময় নলওঁ, যিহেতু মানুহবিলাক আহি আপোনাক লগ কৰিব বিচাৰি আছে। মই অকণমান তাৰ মাজতে সময় ল'লোঁ আপোনালৈ। আৰু আপোনাৰ জীৱনীৰ বিষয়ে মই কৈছে বহুত এখন ধুনীয়া গ্ৰন্থ আজি উন্মোচন কৰিবলৈ গৈ আছে, মই সেইখিনিও আপোনালোকক মাজলৈ লৈ আহিম। আৰু আপোনাৰ জীৱনৰ যিখিনি আছে অভিজ্ঞতা এই চেনেলত যিহেতু দিয়া আছে, খুব ধন্যবাদ। আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই। ধন্যবাদ। ছাৰৰ যিহেতু মনৰ বাৰ্তা আমি সকলোৱে গম পালোঁ, আৰু তেওঁ যিখিনি ক'লে সেইখিনি আমি একচুৱেলি সদায় আখৰে আখৰে পালন কৰি যাব লাগে। আৰু ছাৰৰ যি বাসগৃহত তেওঁ বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচী আছিলে, তাৰে অকণমান আমি বলকচোন লোক উঠাওঁ, কেনেকুৱা ধৰণৰ বাৰেৰহণীয়া কাৰ্যসূচী হৈছিলে তাকে অকণমান চাওঁচোন বলক। আৰু এটা কথা, মানুহৰ মনোবলটো মেইন। ছাৰে এতিয়া 90 বছৰ বয়সতো বহুত ফিটিং হৈ আছে, চাওকচোন আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব।
ছাৰে যিহেতু প্ৰথমতে অৰুণাচল প্ৰদেশৰ RK মিছন স্কুলত শিক্ষকতা কৰিছিলে, বলকচোন প্ৰথম RK মিছনৰ ষ্টুডেণ্ট যি আছে তেওঁলোকৰ লগত অকণমান মত বিনিময় কৰোঁ। তো আপুনি অৰুণাচলৰ পৰা আহিছে, অৰুণাচল কোন জেগা হয়? মই বেচিকেলি মোৰ হোম টাউন হৈ গ'ল বাচ্চাত পাৰাদা। হয়। আপুনি ছাৰৰ ষ্টুডেণ্ট? আমি একদম ফাৰ্ষ্ট ষ্টুডেণ্ট। অঁ, ছাৰৰ মোৰ এটা ইয়াতে মোৰ এইটো চেনেলতে দীঘলীয়া ইণ্টাৰভিউ আছিলে, তাত আপোনালোকক কোৱা আছে বাছাৰত মই টিচাৰ কৰোঁতে কেনেকুৱা ব্ৰাইট ষ্টুডেণ্ট মোৰ আছিলে সেইবিলাকৰ বিষয়েও আলোচনা আছে যিহেতু, আৰু তাক আজি মানে আপোনাক ফেচ টু ফেচ মই লগ পালোঁ, খুব ধন্য মোৰ। আৰু আপুনিও ছাৰৰ ষ্টুডেণ্টে আছিলে? এইটো কিমান চন মানৰ আছিলে? 1971। আপুনি যিহেতু অকণমান বয়স হৈ গৈছে, ছাৰতো এতিয়া 90 বছৰ আজি অতিক্ৰম কৰিছে, তেওঁকো আমি শুভেচ্ছা বান্ধি দিছোঁ যিহেতু, আৰু তেওঁ আশু আৰোগ্য কামনা কৰিছোঁ যাতে আৰু বিগত বছৰো সময়ত তেওঁ খুব সুন্দৰভাৱে আমাৰ সমাজলৈ এটা সুন্দৰ বাৰ্তা লৈ যায়। তেওঁক আৰু কি ক'ব বিচাৰে আপুনি? আমিতো এইটো ভাবোঁ ছাৰে নিচিনা আমি পাইছোঁ মানে লাইফত, এইটোৱে গ্ৰেটনেছ হয়। আৰু আমাৰ লাকি, মই লাকিও, আমি লাকিও কি আমি ছাৰৰ নিচিনা একজন মানুহ আৰ্লি স্কুলিঙত তেওঁক পাইছোঁ। নাম্বাৰ 1 ডিচিপ্লিন, আৰু দ্য ৱে হি ইউজ টু টিচ আছ ইংলিছ এণ্ড অল, দেট ইজ ষ্টিল ইন আৱাৰ ৰিমিনেঞ্চেছ। সেইটো কাৰণে তেওঁক আমি কণ্টেক্ট কৰি থাকোঁ। আৰু ছাৰৰ জীৱনীক লৈ পিনি মানে আমি বহুত শিকিবলগীয়া কথা আছে তাতে, হয়নে? ডিচিপ্লিন একটা বস্তু আছিলে, ছাৰে বহুত একদম মান্য দিছিলে মানে। হয়, ডিচিপ্লিন আৰু টাইম টেবুলটো মেইনটেইন কৰিব লাগে, এইটো আছিলে। আৰু পিছততো সি ৰামকৃষ্ণ পিছত RK মিছন পৰা সি ওলাই গ'ল। শুনিলোঁ যে গগামুখত ইয়াতে সি চুৰু কৰি আছে বুলি, খবৰটো পাই থাকোঁ। এনেকুৱা আজি 90th বাৰ্থডেতে পাইছোঁ, আৰু এইটোৱে চবতকৈ ডাঙৰ। নেক্সট ইয়াৰ 91st লগ কৰিম আৰু। থেংক ইউ, আপোনালৈ ধন্যবাদ। আপুনিও যিহেতু ছাৰৰ ষ্টুডেণ্ট? মই ছাৰৰ ভক্ত এইকাৰণেই, মই 1979ত যেতিয়া মেট্ৰিক দিছিলোঁ, মই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনে পালোঁ। কিন্তু মই হ'ব লাগিছিলে মই মানে SCS বিষয়া। ছাৰে মোক ক'লে তুমি এখন স্কুল খোলা। স্কুল খোলা বুলি কোৱাৰ কাৰণে মই চব কাম বাদ দি মই ভিতৰুৱা জেগাত এখন স্কুল খুলি, তুলসীবাৰী যিখন স্কুলখন খুলি মই সেই অঞ্চলটোৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিলোঁ। আৰু এই কথাটোৰ কাৰণে ছাৰক মোৰ একদম অত্যন্ত ভাল লাগে। তাৰমানে মই দেখিলোঁ অন্যান্য চাকৰিতকৈ যে শিক্ষকতা চাকৰি বহুত ওপৰত, শিক্ষকৰ জৰিয়তে যে সমাজৰ উন্নয়ন কৰিব পাৰি, এই কথাটো গম পাই মোৰ ভাল লাগি আজি ময়ো সেই বিষয়ে মই লিখিছোঁ ছাৰৰ বিষয়লৈ। মই কিয় মানে শিক্ষক হ'লোঁ এই বিষয়ে মই অকণ লিখি দিছোঁ ছাৰক। সেইকাৰণে আজি এই তৎক্ষণাত মই আহি ছাৰক অকণ দেখা পাই নিজকে ধন্য মানিছোঁ। আপোনালৈ অশেষ ধন্যবাদ থাকিল। ছাৰৰ যিটো দেখুৱাই দিয়া পথে আপুনিও এটা সুন্দৰ পথ আৰু ৰাইজৰ হকে বাৰ্তা প্ৰেৰণ কৰিলে যিহেতু, আৰু বিগত এতিয়াতো আজি তেওঁ 90 বছৰ অতিক্ৰম কৰিছেগৈ, আৰু তেওঁ সুস্বাস্থ্যৰ বিষয়ে কিবা এটা মই নিশ্চয় মই আশা কৰিছোঁ, মই খুব আশা কৰিছোঁ ছাৰৰ পৰা মই পাবলগীয়া বহুত আছে। ভগৱন্তই তেখেতৰ সুস্বাস্থ্য ৰাখক, তেখেতৰ পৰিয়ালক ভালকৈ ৰাখক, আমি যাতে তেখেতক আকৌ পাওঁ, তেখেতৰ পৰা পাবলগীয়া যথেষ্ট আছে। এই ভগৱন্তৰ ওচৰত ধন্যবাদ। আপুনি ছাৰৰ যিহেতু জন্মদিনত বিভিন্ন বাৰেৰহণীয়া অনুষ্ঠান আছিলে, বলকচোন অকণমান আকৌ বাৰেৰহণীয়া অনুষ্ঠানৰ মাজতে সোমাই যাওঁ।
বাৰেৰহণীয়া কাৰ্যসূচী আছিল আজি মুখ্যনাথ পাটিল ছাৰৰ ইয়াতে আপোনালোকক ইয়াৰ দেখুৱালে বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচী যি আছিলে আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভালেই পাইছে আৰু অকণমান গোগামুখবাসী ৰাইজৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তেওঁ জীৱনৰ যিখিনি ঘাট প্ৰতিঘাটে মাজেদি গোগামুখখন আগুৱাই যোৱাত বহুখিনি সহায় কৰিলে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত লৈ তেওঁ যি আগবঢ়াই এই গোগামুখ যি হায়াৰ ছেকেণ্ডেৰী মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰি গোটেই নৰ্থ ইষ্টৰ ভিতৰতে এখন আটক ধুনীয়া আৰু সুন্দৰ এখন বিদ্যালয়লৈ পৰিণত কৰিলে এতিয়া বৰ্তমান ইমান এখন সুন্দৰ বিদ্যালয় হ'লগৈ সেইটো আপোনালোকক আৰু নকলেও বুজি পাইছে চাগিলে আজিলৈ আহিলোঁ আৰু যিসকলে ভিডিঅ'টো চাইছে অলৰেডি তেওঁলোকে অকণমান ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে তাকে বিনম্ৰভাৱে অনুৰোধ জনালোঁ আপোনালোকক আৰু আজিলৈ আহিলোঁ ধন্যবাদ সকলোলৈ ধৈৰ্য সহকাৰে ইমান দেৰি সময় অতিবাহিত কৰাৰ বাবে মুখ্যনাথ পাটিল ছাৰৰ যি ভিডিঅ' আছিলে ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ